হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, যিহেতু যোৱা 12 ঘণ্টাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অৰুণোদয় 3.0 আঁচনিখন আপোনালোকৰ বাবে লঞ্চ কৰি দিছে। আৰু সেই আঁচনিখনৰ দুটা প্ৰচেছ দিছে, অনলাইন আৰু অফলাইন। গতিকে আপোনালোকে অনলাইন যোগেও অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব আৰু অফলাইন যোগেও কৰিব পাৰিব। অনলাইন আপোনালোকে কেনেধৰণে কৰিব বা অফলাইন আপোনালোকে কেনেধৰণে কৰিব, কি কি ডকুমেণ্ট লাগিব আৰু কি অৰুণোদয় আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটৰ যোগেদি আপোনালোকে কেনেধৰণে সেই পেজটোলৈ যাব পাৰিব, এই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই যাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু কিমান সংখ্যক মহিলাৰ বাবে কিমান হাজাৰ কোটি টকা অৰুণোদয় আঁচনিৰ নামত এইবাৰ অসম চৰকাৰে আপোনালোকক দিব, সেই সকলোখিনি কথা মই জনাই দিম। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ লগত মই আলোচনা কৰিম যে অৰুণোদয় 3.0 অনলাইন আঁচনিখনৰ বিষয়ে। তো আপোনালোকে হয়তো নিশ্চয় গম পাইছে যে অৰুণোদয় আঁচনি 3.0 অনলাইন প্ৰক্ৰিয়াটো মুকলি কৰি দিছে। আৰু যোৱা 12 ঘণ্টাৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনি 3.0 এই আঁচনিখন সকলো মহিলাৰ বাবে মুকলি কৰি দিছে আৰু ইয়াত সকলোখিনি কথা কৈছে। গতিকে আপোনালোকে অৰুণোদয় আঁচনি অনলাইনটো কেনেধৰণে কৰিব বা কি কি ডকুমেণ্ট লাগিব, কোন কোন মহিলাই কৰিব পাৰিব, এই সকলোখিনি কথা আজি মই আপোনালোকক ভিডিঅ'টোৰ যোগে দেখাই যাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় হোম পেজত দেখিছেই যে অৰুণোদয় 3.0 অনলাইন হয়। ইয়াতে চব আটাইতকৈ প্ৰথম কথা হ'ল কি, ইয়াতে প্ৰথমতে মই আপোনালোকক দেখাইছোঁ যে নতুনকৈ যিটো আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 হয়, তাৰ বাবে 37.2 লাখ মহিলাক অৰুণোদয় আঁচনি নতুনকৈ প্ৰদান কৰিব। আৰু ইয়াৰ সম্পূৰ্ণ বাজেটটো হৈছে 5,604 কোটি টকা। তো 5,604 কোটি টকা 37.2 লাখ মহিলাক প্ৰদান কৰিব অসম চৰকাৰে। তো প্ৰিয় বন্ধুসকল, অৰুণোদয় আঁচনিখন আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অৰুণোদয় আঁচনিখনৰ কিছুমান নিয়ম বা অৰুণোদয় আঁচনিখন কেনেধৰণে এপ্লাই কৰিব লাগিব, এইখিনিৰ বিষয়ে আপোনালোকে জানি ল'ব লাগিব। তো প্ৰিয় বন্ধুসকল, ওপৰতে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে, দ্য আছাম গভৰ্ণমেণ্ট হেজ লঞ্চ অৰুণোদয় 3.0 aiming to provide financial support to 37.2 lakh families with an annual budget of Rs 5,604 crores. The scheme priorities. তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক, আপোনালোকে মই এইখিনি কথা কওঁ যে মই আপোনালোকক অনলাইনটো কেনেকৈ কৰে দেখাম। তো আপোনালোকে এই পেজটো মই লিংকটো দি দিম আপোনালোকক, এই লিংকটোতে ক্লিক কৰি পেজটো পাই আপোনালোকে কথাখিনি জানি ল'ব পাৰিব বা চাই ল'ব পাৰিব। তো ইয়াতে চাওক, অলপমান স্ক্ৰল ডাউন কৰিছোঁ আৰু ইয়াতে আমি এই স্কিমখনৰ বিষয়ে অলপমান জানি ল'ম। তো ইয়াতে চাওক, আছাম অৰুণোদয় স্কিম। তো আছাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন এণ্ড ইলিজিবিলিটি। তো ইয়াত কোন সকলো লোকে এপ্লাই কৰিব পাৰিব বা কোন সকলো লোকে নোৱাৰিব বা কোনে কোনে পাব কোনে কোনে নাপাব, এই সকলোখিনি কথা ইয়াতে দিয়া আছে। তো চাওক, আছাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন এপ্লাই ইলিজিবিলিটি এণ্ড বেনিফিট। তো চাওক, ইয়াতে অৰুণোদয় আঁচনিখনৰ পৰা আপোনালোকে কি কি বেনিফিট পাব আৰু কেনেধৰণে এপ্লাই কৰিব, এই সকলোখিনি দেখাম। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব যে স্কিম নেম দিয়া আছে অৰুণোদয় 3.0। প্ৰথম আছিলে অৰুণোদয় স্কিম, তাৰপিছত আহিলে অৰুণোদয় 2.0 আৰু যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে যে অৰুণোদয় 3.0 স্কিম। আৰু ইয়াতে এটা কথা আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে কৈ থৈছিলে যে অসমত যিমান মহিলা আছে বা যিমানখিনি ৰেচন কাৰ্ড হিতাধিকাৰী মহিলা আছে সকলোকে অৰুণোদয় আঁচনি তেওঁ প্ৰদান কৰিব। তো বন্ধুসকল, আপোনালোকক এই সুবিধাটো তেওঁ দিছে, অসম চৰকাৰে দিছে। গতিকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে দিয়া আছে চাওক, লঞ্চ বাই হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফ আছাম। ষ্টেট দিয়া আছে আছাম আৰু টাৰ্গেট বেনিফিচিয়াৰী দিয়া আছে ওমেন ৰেচিডেণ্ট অফ আছাম। তো টাৰ্গেটটো হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু মন্থলি ফাইনেন্সিয়েল বেনিফিটটো হৈছে আগতে আছিলে 1250 টকা, তাৰপিছত এডিশ্যনেল 150 টকা, মানে 150 টকা যোগ দি এতিয়া অল টোটেল এক মাহত 1400 টকা আপোনালোকক পইচা অসম চৰকাৰে প্ৰতিমাহে দিব। প্ৰতিমাহে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় পইচা আপোনালোকৰ একাউণ্টত সোমাব। তো চাওক, ইয়াত ইলিজিবিলিটিখিনি দিছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এনুৱেল ইনকম বিল' 2 লাখ, মাষ্ট হেভ এ ফিমেল হাউচ হোল্ড মেম্বাৰ
বেংক একাউণ্ট ইন দ্য এপ্লিকেণ্ট নেম। তো ইয়াতে দিছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ লাগিব, তেওঁ স্থায়ী বাসিন্দা হ'ব লাগিব। তেওঁ এখন ইনকম চাৰ্টিফিকেট লাগিব, যিখন ইনকম চাৰ্টিফিকেট তেওঁ মানে ইনকম চাৰ্টিফিকেটত 2 লাখৰ তলৰ ইনকম হ'ব লাগিব, তেওঁলোকৰ এনুৱেল ইনকমটো 2 লাখৰ তলৰ হ'ব লাগিব। আৰু অকল মহিলাসকলেহে পাৰিব, ঘৰৰ গৃহস্থী মহিলাসকলে পাৰিব, আৰু মহিলাগৰাকীৰ নামত নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব। আৰু ইয়াতে দি আছে চাওক এপ্লিকেশ্যন মোড অফলাইন আৰু অনলাইন। এই অফলাইন যিটো প্ৰক্ৰিয়া হয় ইয়াৰ ফৰ্মখনো মই আপোনালোকক দি দিম। যিসকলে অফলাইন কৰিব বিচাৰে তেওঁলোকে ব্লকৰ থ্ৰুৱেদি কৰিব পাৰিব, আৰু যিসকলে অনলাইন কৰিব তেওঁলোকে যিকোনো ওচৰৰ CSC কেন্দ্ৰত গৈ অনলাইন কৰিব পাৰিব। তো চাওক অফিচিয়েল ৱেবছাইট ইয়াত দিয়া আছে, আৰু অৰুণোদয় 3.0 ডাউনলোড ন। তো চাওক যিখন আপোনালোকৰ ফৰ্ম আছে সেই ফৰ্মখন ইয়াতে ওলাব। মই ফৰ্মখন আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ। এইখন চাওক অৰুণোদয় আঁচনি 3.0 এইখন হৈছে ফৰ্মখন। এই ফৰ্মখন আপোনালোকে যদি নাপায় তেনেহ'লে মোক ক'ব, মই আপোনালোকক ফৰ্মখন দিয়াৰ ব্যৱস্থা কৰিম। মই মোৰ চেনেলত ডেছক্ৰিপশ্যনত এই লিংকটো দি দিম, লিংকটোত ক্লিক কৰি আপোনালোকে এই ফৰ্মখন উলিয়াই ল'ব পাৰিব। আৰু ইয়াতে এটা নোট দিয়া আছে দেখিছেনে, অনুগ্ৰহ কৰি এই আবেদন পত্ৰখনি ছপা কৰি উলিয়াই নগৰ স্থানীয় সংস্থা বা গাঁও পঞ্চায়তত দাখিল কৰক। তো যোন নগৰ স্থানীয় সংস্থা তাৰমানে যিখিনি টাউন কমিটি পৰে বা মিউনিচিপালিটি বৰ্ড, সেই তাত আপোনালোকে দিব পাৰিব। যদি নহয় পঞ্চায়তত হ'ব, পঞ্চায়তত যদি নহয় এতিয়া ব্লকৰ যোগে ইয়াত হ'ব। আৰু তলৰখিনি অফিচে কৰিব, এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, এতিয়া আপোনালোকে অনলাইন কেনেধৰণে কৰিব। তো ইয়াতে চাওক মই ফৰ্মখন বেক কৰিছোঁ, আকৌ আগৰ পেজটোলৈ আহিছোঁ। ইয়াত অফিচিয়েল ৱেবছাইট দিয়া আছে। তো চাওক ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হৈছে কি ইয়াৰ অফিচিয়েল ৱেবছাইটটো হয়তো বহুতে নাজানে। তো অফিচিয়েল ৱেবছাইটটো কি হয়, আপোনালোকে অনলাইন কৰিবলৈ হ'লে যিটো অৰুণোদয় আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত যাব লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আজি আপোনালোকক দেখাই দিছোঁ। অকল অৰুণোদয় আঁচনি বুলি নহয়, বিভিন্ন ধৰণৰ বিত্তীয় সাহায্য পোৱা যিখিনি আঁচনি হয় সেই আঁচনিখিনিৰ এটাই মাত্ৰ অফিচিয়েল ৱেবছাইট আছে, আৰু সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকলৈ অসম চৰকাৰে বা ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ স্কিম আপোনালোকলৈ আগবঢ়ায়। তো প্ৰিয় বন্ধুসকল, মই নতুন এটা পেজ খুলিছোঁ, আৰু ইয়াতে মই চাৰ্চ কৰি ৰাখিছোঁ যে finance.assam.gov.in। এই যিটো ৱেবছাইট হয় এই ৱেবছাইটটো আপোনালোকে নোট কৰি ল'ব, finance.assam.gov.in। তো প্ৰিয় বন্ধুসকল, মই ইয়াতে চাৰ্চ কৰিলোঁ। ইয়াতে চাৰ্চ কৰাৰ পিছত চাওক এনেধৰণে আহিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স। তো চাওক যিমান অৰুণোদয় আঁচনিয়ে হওক বা বৃদ্ধ পেঞ্চনেই হওক, বিভিন্ন ধৰণৰ এই আঁচনিসমূহ আপোনালোকক যিখিনি পইচা দিয়া হয় বা যিখিনি বিত্তীয় সাহায্য দিয়া হয়, এই ফাইনেন্সৰ গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্সৰ যিটো ডিপাৰ্টমেণ্ট হয় এইটোৰ ফালৰ পৰাই আপোনালোকক দিয়া হয়। আৰু ইয়াতে যিটো ৱেবছাইট হয় সেই ৱেবছাইটটো মই আপোনালোকক অলৰেডি দেখাই দিছোঁ, finance.assam.gov.in। তো ইয়াৰ পৰাই আপোনালোকে এই যিখিনি অৰুণোদয় অনলাইন, এই অনলাইনখিনি কৰিব পাৰিব। তাৰ আগতে মই অনলাইনটো কৰাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই লওঁ যে ডকুমেণ্ট কি লাগিব, আপোনালোকে কি ডকুমেণ্ট হ'লে এই আঁচনিখন ফিল আপ কৰিব পাৰিব। আৰু ইয়াতে কেইটামান বেনিফিট দিয়া আছে। তো এইখিনি আপোনালোকে জানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্তও কৰিছিলে যে মেডিচিনৰ বাবদ প্ৰতিমাহে মেডিচিনৰ বাবদ 400 টকাকৈ দিছে। কেনেকৈ তাৰমানে 1400 টকাটো হৈছে, তাৰপিছত খোৱাৰ নামত মানে ফুডৰ নামত 200 টকা পাৰ মন্থ দিছে, আৰু 80 টকা চেনিৰ বাবে দিছে, আৰু 150 টকা ফ্ৰুইটছ এণ্ড ভেজিটেবলৰ কাৰণে দিছে, আৰু আদাৰ নিডছ 170 টকা পাৰ মন্থ বেছিক প্ৰডাক্টৰ কাৰণে দিছে। আচলতে বেছিক প্ৰডাক্টৰ কাৰণে 170 টকা, আৰু এডিশ্যনেল ছাপৰ্টৰ বাবে 250 টকা পাৰ মন্থ দিয়া হৈছে। আৰু তাৰপিছত এক্সট্ৰা বেনিফিট এই গোটেইখিনি লগ লাগি হৈছিলে 1250 টকা। একেবাৰে শেহতীয়াকৈ আহিছে এক্সট্ৰা বেনিফিট, তাত 150 টকা যোগ কৰি মেকিং দ্য টোটেল ৰেট 1400 টকাত প্ৰতিমাহে আপোনালোকক 10 তাৰিখত অৰুণোদয় স্কিমৰ পইচা মহিলাসকলক দিয়াৰ সিদ্ধান্ত লৈছে। তো প্ৰিয় বন্ধুসকল, চাওক হু কেন এপ্লাই দ্য অৰুণোদয় 3.0 স্কিম, কোনে এপ্লাই কৰিব পাৰিব। তো চাওক মই অকণমান দি আগত ক'লোৱেই যে ৰেচিডেণ্ট অফ আছাম, তেওঁলোক ৰেচিডেণ্ট অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইনকম চাৰ্টিফিকেট তেওঁলোকে দিব লাগিব, বিল' 2 লাখৰ তেওঁলোকৰ বাৰ্ষিক আয়টো 2 লাখৰ তলৰ হ'ব লাগিব। নিজৰ বেংক একাউণ্ট থাকিব লাগিব, ফিমেল মেম্বাৰ হ'ব লাগিব। প্ৰায়ৰিটি কোনে দিছে চাওক, উইণ্ডোজ, ডিভ'ৰ্চ, ওমেন এণ্ড ডিফাৰেণ্টলি। তো ইয়াতে চাওক যিসকল বিধৱা আছে বা যিসকল কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে বা কাৰোবাৰ ধৰক বিশেষভাৱে ধৰক যিসকলৰ বা জন্মগতভাৱে কিছুমান বিশেষভাৱে সক্ষম লোক থাকে, তেওঁলোকক এই সুবিধাখিনি বিশেষকৈ প্ৰদান কৰা হ'ব। তো ইয়াত চাওক ডকুমেণ্টছ নিড টু এপ্লাই। তো কি ডকুমেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আইডেণ্টিটি প্ৰুফৰ কাৰণে লাগিব আধাৰ কাৰ্ড আৰু আপোনাৰ বা পেন কাৰ্ড, তাৰপিছত প্ৰুফ
proof that you live in Assam to domicile certificate বা যদি আপোনাৰ PRC certificate আছে সেইখনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকক লাগিব ইনকাম সাৰ্টিফিকেট বেংক পাসবুক আপোনালোকৰ মোবাইল নাম্বাৰ এটা লাগিব যেটো স্থায়ী হ'ব লাগিব পাসপোর্ট সাইজৰ একপি ফটো লাগিব আৰু আপোনালোকৰ ৰেশন কাৰ্ড লাগিব তো যি সকল মহিলা বা যিখিনি মহিলাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ৰেশন কাৰ্ড নথকা সকলে এপ্লাই কৰিব নোৱাৰিব তো কেনে ধৰণে এপ্লাই কৰিব মই হেতু আপোনালোকক এই খিনি কথা কৈ লৈছো তাৰ পিছতে কেনে ধৰণে এপ্লাই কৰিব কৈ লৈছো তাৰ পিছতে মই এপ্লাই কৰি আপোনালোকক দেখাম তো প্ৰিয় বন্ধুসকল প্ৰথমটো হৈছে যে ভিজিট দা অফিচিয়েল ওয়েবসাইট তো যেটো আমি অফিচিয়েল ওয়েবসাইট মই আপোনালোকক দেখাইছিলো finance.assam.gov.in এটুত যাব লাগিব তাৰ পিছত যোৱাৰ পিছত কি হ'ব লাগিব অৰুণোদয় 3.0 স্কিম বুলি যেটো অপচন আছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত স্টার্ট দা এপ্লিকেশন ক্লিক দা এপ্লাই অনলাইন বাটন অন হোম পেজ তো তাত এপ্লাই অনলাইন বুলি যেটো হোম পেজত অপচন থাকিব সেটোত আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত দিছে fill in the details enter your name father's name date of birth etc তো তাত আপোনালোকে ফিল আপ কৰিব লাগিব নিজৰ নাম দেউতাৰ নাম আৰু ডেট অফ বাৰ্থ ইত্যাদি আপলোড ডকুমেন্টস সাবমিট দা ৰিকুৱাৰ্ড ডকুমেন্টস এন্ড your photo তো সাবমিট ডকুমেন্টস মানে আপোনালোকৰ proof of residence certificate ইনকাম সাৰ্টিফিকেট বেংক পাসবুক পাসপোর্ট সাইজ ফটো আৰু ৰেশন কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব সাবমিট এপ্লিকেশন আফটাৰ you registered pin the application from submit to অৰুণোদয় সহায়ক in your area তো বন্ধুসকল সাবমিট your application after you have registered jo আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত প্ৰিন্ট আউট দা এপ্লিকেশন ফৰ্ম হেই এপ্লিকেশন ফৰ্মখন আপোনালোকে উলিয়াই প্ৰিন্ট কৰি উলিয়াই আপোনালোকৰ ওচৰৰ বা আপোনালোকৰ এৰিয়াৰ যিজন অৰুণোদয় সহায়ক বা যিগৰাকী অৰুণোদয় সহায়িকা আছে তেওঁৰ হাতত আপোনালোকে সেই এপ্লিকেশন ফৰ্মখন জমা দিব লাগিব আৰু সেই নহলে আপোনালোকে যদি অফলাইন কৰে তেতিয়াও আপোনালোকে সেই অফলাইন কৰা ফৰ্ম ফিল আপ কৰা ফৰ্মখন সেই গৰাকী মানুহৰ হাতত এই ডকুমেন্ট কেইটাৰ হৈতে জমা দিব লাগিব তো প্ৰিয় বন্ধুসকল ইয়াতে সক এতিয়া মই আপোনালোকক দেখাম যে অনলাইনটো কেনে ধৰণে হ'ব তো এইটো আমি হোম পেজত আহিলো আৰু হোম পেজত অহাৰ পিছত ইয়াতে সক আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব আৰু এই পেজটোৰ পৰা আপোনালোকে সম্পূৰ্ণৰূপে অৰুণোদয় আঁচনি 3.0 এই অনলাইনটো কৰিব পাৰিব এই অনলাইনটো কৰা এই অনলাইনটো কৰাৰ আগতে মই আপোনালোকক অৰুণোদয় আঁচনিৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন দিম আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক অৰুণোদয় আঁচনিখন কেনে ধৰণে